বহুত সন্তুষ্ট হৈছে। গতিকে মই ভাবোঁ যে ৰাইজে উন্নয়নৰ স্বাৰ্থত বিজেপিৰ সপক্ষে ৰাইজ আছে আৰু বিজেপিৰ সপক্ষে ৰাইজ আছে। সেইটো আপোনাৰ প্ৰেছৰ আপোনালোকে প্ৰত্যক্ষ কৰিছে এই কথাখিনি। আৰু যোৱাকালিও মই বিভিন্ন অঞ্চল টিহু মণ্ডলত ঘূৰিছোঁ আৰু তাতো দেখা গৈছে ৰাইজৰ যথেষ্ট উৎসাহ দেখা গৈছে আৰু ৰাইজে উন্নয়নৰ স্বাৰ্থত ৰাইজে বিজেপিক সপক্ষে ভোটদান কৰাৰ কাৰণে ৰাইজ প্ৰস্তুত হৈ আছে আৰু ৰাইজ বহুত উৎসাহী হৈ আছে। এতিয়া মই সেইটো কথাৰ ওপৰত মন্তব্য নিদিওঁ, কাৰণ নিৰ্বাচনৰ বতৰ। এইটো মন্তব্য এতিয়া দিয়াটো ঠিক নহ'ব। আমি সেইটো নিৰ্বাচনৰ পিছত কথা পাতি ল'ম। হয়, আমাৰতো বহুত মানুহ কালি হ'ব। আমিতো প্ৰায় চামতা ফিল্ডত আমাৰ 40,000 কেপাচিটি আছে। 40,000 আমাৰ কেপাচিটি আছে। গতিকে আমি 40,000 মানুহে গোটাব চেষ্টা কৰিছোঁ। গতিকে ভাল ডাঙৰ এটা সমদল হ'ব কালি। গতিকে আমি আমাৰ টিহু সমষ্টিৰ ৰাইজক আমি আহ্বান জনাইছোঁ যাতে দলে দলে আহি এই সভাত যোগদান কৰে। লগতে আপোনালোক সকলো প্ৰেছৰ আমাৰ আপোনালোক বন্ধু বান্ধৱীসকলক আমি অনুৰোধ কৰিছোঁ যাতে আপোনালোকে আমাক ইয়াত সহায় কৰে, সহযোগ কৰে আৰু নিৰপেক্ষভাৱে আপোনালোকসকলে এইটো যাতে সহযোগ কৰে। আমি তাৰ কাৰণে আপোনালোকক পৰিৱেশটো টিহু সমষ্টিত সলনি মানে ভাৰতৰ গৃহমন্ত্ৰী অহাৰ পিছত নিশ্চয় এটা পৰিৱেশটো নিশ্চয় ভাল হ'ব। পৰিৱেশটো সলনি নিশ্চয় হ'ব। গোটেই জিলাখনতে পৰিৱেশ সলনি হ'ব। গতিকে ভাল হ'ব এইটো কাৰণ গৃহমন্ত্ৰীৰ পদাৰ্পণে গৃহমন্ত্ৰীৰ উপস্থিতিয়ে ৰাইজক যথেষ্ট উৎসাহিত কৰিব, এইটো নিশ্চিত। মানে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আহিব 1 তাৰিখে, এইখন বেলচৰত হ'ব এইখন মিটিং। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ মিটিংখন বেলচৰত হ'ব। সেইখন এখন ভাল মিটিং হ'ব। চাওক, ৰাইজে ভোটদান কৰিব। মই যদি কওঁ এইটো এটা অহংকাৰী কথা হ'ব। মই অহংকাৰ কৰি পোৱা নাই। কণ্টেষ্টত আহিব পাৰে, কিন্তু কণ্টেষ্ট অহা মানে এইটো নহয় যে একেবাৰে নেক টু নেক কণ্টেষ্ট হ'ব, এইটো নহয়। গতিকে কণ্টেষ্টত আহিবই। কণ্টেষ্টত যি প্ৰাৰ্থী উঠে তাৰে ভিতৰত কংগ্ৰেছে আমাৰ লগত কণ্টেষ্টত আহিব, বাকী প্ৰাৰ্থী কণ্টেষ্টত নাহে। গতিকে আমাৰ ৰাইজৰ ভোটৰ অধিক সংখ্যক মাৰ্জিনত ৰাইজে নিৰ্বাচিত কৰিব বুলি আমি আশাবাদী আৰু ৰাইজেও সেই হিচাপে আমাক আশ্বস্ত কৰিছে যে বিপুল ভোটত ৰাইজে আমাক এইবাৰ পদুম ফুল ভোট দি জয়যুক্ত কৰিব। টিহুত এইবাৰ আকৌ পদুম ফুলিব। সেই ঠাইখিনি মই ইতিমধ্যে গৈছোঁ। সেই ঠাইখিনি আগতে বৰমা সমষ্টিত আছিল। কিছু টিহুৰ কথাটো যিটো কৈছে আপুনি, তাত ৰাস্তা ঘাট আৰু অনুষ্ঠানবিলাক ভাল হৈ থকা নাই। ৰাইজ সেইটো কথাত বহুত ৰাইজে মনত বেজাৰ পাই আছে। গতিকে মই সকলো ৰাইজকে মই আশ্বস্ত কৰিছোঁ যে নিৰ্বাচনৰ পিছত আমাৰ চৰকাৰ হোৱাৰ পিছত তেখেতসকলৰ যিখিনি অসুবিধা, সেই অসুবিধাখিনি আমি সমাধান কৰি দিম।